নমস্কাৰ আজি এই ভিডিঅ'টিত অসমৰ লেংগুৱেজ আৰু লিটাৰেচাৰ ফাৰ্ষ্ট পাৰ্টটি আলোচনা কৰিম এই ভিডিঅ'টি সকলো ধৰণৰ পৰীক্ষাৰ ফালৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াৰ পৰা অতি কমনকৈ এক্সামত কুৱেশ্যন অহা দেখা যায় আৰু আপোনালোকে যদি ষ্টাডি ৰিলেটেড ভিডিঅ'বোৰ চাই ভাল পায় আৰু নাইবা আন কোনো পৰীক্ষাৰ বাবে কম্পিটিটিভ পৰীক্ষাৰ বাবে আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আৰম্ভ কৰোঁ প্ৰথমতে আমি চাম দ্য ফাৰ্ষ্ট আছামিজ শ্বৰ্ট ষ্টৰি প্ৰথম অসমীয়া চুটিগল্প কোনে ৰচনা কৰিছিল অথৰ কোন আছিল প্ৰথম অসমীয়া চুটিগল্পৰ অথৰ আছিল লক্ষ্মীনাথ বেজবৰুৱা নেক্সট চাওঁ ফাৰ্ষ্ট অট'বায়োগ্ৰাফি ইন আছামিজ বায়োগ্ৰাফিটো হৈ গ'ল ইয়াত দুটা বস্তু আছে এটা বায়োগ্ৰাফি এটা বায়োগ্ৰাফি মানে হৈ গ'ল যিসকলৰ মানে জীৱনৰ আধাৰত বেলেগে ৰচনা কৰে বেলেগ কোনোবা অথৰে ৰচনা কৰে সেইটো বায়োগ্ৰাফি আৰু বায়োগ্ৰাফি যিয়ে নিজেই নিজৰ মানে জীৱনৰ ওপৰত ৰচনা কৰে সাহিত্য ঠিক আছে কিতাপ ৰচনা কৰে সেইটো হৈছে অট'বায়োগ্ৰাফি আৰু প্ৰথম বায়োগ্ৰাফি কোনে লিখিছিল এখন আছিল মোৰ জীৱন সোঁৱৰণ আৰু কোনে লিখিছিল লক্ষ্মীনাথ বেজবৰুৱা নেক্সট কুৱেশ্যন ফাৰ্ষ্ট আছামিজ বিব্লিঅ'গ্ৰাফি অসমৰ প্ৰথম কি আছিল অসমীয়া পুথিৰ তালিকা আছে ফাৰ্ষ্ট বিব্লিঅ'গ্ৰাফি কম্পাইল বাই হেমচন্দ্ৰ গোস্বামী তাৰপিছত নেক্সট আমি চাওঁ ফাৰ্ষ্ট বুক টু ৰিচিভ সাহিত্য একাডেমি এৱাৰ্ড লাভ কৰা প্ৰথম অসমীয়া কিতাপ কোনখন আছিল এখন আছিল বনফুল আৰু বনফুল কোনে ৰচনা কৰিছিল জ্যোতিৰেন্দ্ৰনাথ দুৱৰাদেৱে ৰচনা কৰিছিল নেক্সট কুৱেশ্যন নহয় আচলতে এইটো আপোনালোকে ইনফৰমেশ্যন হয় দ্য ফাৰ্ষ্ট বুক টু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড প্ৰথম অসমীয়া কিতাপ যি জ্ঞানপীঠ বঁটা লাভ কৰিছিল কোনখন আছিল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমখন অসমীয়া কিতাপ আছিল মৃত্যুঞ্জয় কোনে লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নেক্সট ফাৰ্ষ্ট আছামিজ ইংলিছ ডিক্সনাৰী কোনে লিখিছিল প্ৰথম অসমীয়া ইংলিছ ডিক্সনাৰী এয়া লিখিছিল ডক্টৰ মাইলছ ব্ৰনছন দেৱে আৰু কোনখন আছিল অসমীয়া আৰু ইংৰাজী অভিধান এখন আছিল প্ৰথম অসমীয়া আছামিজ ইংলিছ ডিক্সনাৰী তাৰপিছত হৈ গ'ল আছামিজ ড্ৰামা বেছড অন ৰামায়ণৰ ওপৰত ৰচিত মানে ৰামায়ণৰ আধাৰত ৰচনা কৰা প্ৰথম অসমীয়া ড্ৰামা বুক কোনখন আছিল এখন হৈছে ৰাম বিজয় কোনে লিখিছিল শংকৰদেৱে তাৰপিছত ফাৰ্ষ্ট আছামিজ গ্ৰামাৰ প্ৰথম অসমীয়া গ্ৰামাৰ কি হয় এখন আছে গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ কোনে লিখিছিল উইলিয়াম ৰবিনছন নেক্সট কুৱেশ্যন ফাৰ্ষ্ট আছামিজ মডাৰ্ণ বায়োগ্ৰাফি প্ৰথম অসমীয়া মডাৰ্ণ বায়োগ্ৰাফি কি হয় আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ বাই গুণাভিৰাম বৰুৱাই লিখিছিল আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱনৰ ওপৰত আৰু সেইখন বুকৰ নাম হৈছে আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ আৰু কোনে লিখিছিল গুণাভিৰাম বৰুৱা দিছ ইজ দ্য ফাৰ্ষ্ট বায়োগ্ৰাফি ইন আছামিজ তাৰপিছত ফাৰ্ষ্ট আছামিজ মডাৰ্ণ প্লে প্ৰথম অসমীয়া মডাৰ্ণ প্লেখন কি হৈছে সেইখন হৈছে ৰাম নৱমী কোনে লিখিছিল গুণাভিৰাম বৰুৱা এইটো বহুত কমন কুৱেশ্যন হয় এইটো ষ্টাৰ কুৱেশ্যন আহি থাকে তাৰপিছত ফাৰ্ষ্ট আছামিজ নভেল বেছড অন ট্ৰাইবেল লাইফ এইটো কুৱেশ্যনো ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে এইটো 5 ষ্টাৰ কুৱেশ্যন ঠিক আছে এইটো কোনে লিখিছিল ৰজনীকান্ত বৰদলৈদেৱে লিখিছিল ট্ৰাইবেল লাইফৰ ওপৰত প্ৰথম অসমীয়া নভেল কি আছিল মিৰি জীয়ৰীটো মনত থ'ব বাই ৰজনীকান্ত বৰদলৈ নেক্সট কুৱেশ্যন ফাৰ্ষ্ট আছামিজ নভেল ফৰ চিলড্ৰেন শিশুৰ বাবে লিখা প্ৰথম অসমীয়া উপন্যাসখন কি আছিল সেইখন আছিল পাতালপুৰি কোনে লিখিছিল ৰঘুবিন্দ শৰ্মা নেক্সট ফাৰ্ষ্ট আছামিজ নভেল টু ৰিচিভ সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া নভেল কোনখন আছিল সেইখন আছিল ইয়াৰিংগম কোনে ৰচনা কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নেক্সট কুৱেশ্যন ফাৰ্ষ্ট আছামিজ হিষ্টৰিকেল নভেল ইতিহাসৰ ওপৰত আধাৰিত প্ৰথম অসমীয়া উপন্যাস কি আছে সেইখন আছে ভানুমতী আৰু কোনে লিখিছিল পদ্মনাথ গোহাঁই বৰুৱা নেক্সট
ফাৰ্ষ্ট প্লে ব্ৰডকাষ্ট অভাৰ এয়াৰ অৰ্থাৎ অল ইণ্ডিয়া ৰেডিঅ'ত ব্ৰডকাষ্ট হোৱা প্ৰথম অসমীয়া নাটকখন কোন আছিল? সেইখন আছিল বিন বৰাগী। আৰু ক'ৰ পৰা কোনে কৰিছিল? সেইখন কৰিছিল প্ৰফুল্ল চন্দ্ৰ বৰুৱা। 1935 কি হৈছিল? ফাৰ্ষ্ট প্লে মানে প্ৰথম অসমীয়া নাটক যোনখন মানে ৰেডিঅ'ৰ দ্বাৰা মানে শুনোৱা হৈছিল, ব্ৰডকাষ্ট কৰা হৈছিল। সেইখন আছিল বিন বৰাগী বাই প্ৰফুল্ল চন্দ্ৰ বৰুৱা। তাৰপিছত ফাৰ্ষ্ট আছামিজ প্লে ট্ৰান্সলেটেড ফ্ৰম সংস্কৃত, সংস্কৃতৰ পৰা অনুবাদ কৰা। ঠিক আছে, সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া কি হয় কি কৈছে? প্ৰথম অসমীয়া নাটকখন কি আছিল? সেইখন আছিল শকুন্তলা। ঠিক আছে, শকুন্তলা হৈছে প্ৰথম অসমীয়া নাটক যোনখন সংস্কৃতৰ পৰা অনুবাদ কৰা হৈছিল অসমীয়ালৈ। আৰু সেইখন কোনে কৰিছিল অনুবাদ? লম্বোদৰ বৰাই কৰিছিল। নেক্সট, ফাৰ্ষ্ট আছামিজ পয়েট্ৰি ইন ব্লেংক ভাৰ্ছ। ব্লেংক ভাৰ্ছ, ঠিক আছে। ব্লেংক ভাৰ্ছত মানে কি অসমীয়া পয়েট্ৰি কি আছিল প্ৰথম? সেইখন আছিল অভিমন্যু বধ। ঠিক আছে, বাই ৰামাকান্ত চৌধুৰী। নেক্সট, ফাৰ্ষ্ট প্ৰিণ্টেড আছামিজ বুক। ঠিক আছে, ফাৰ্ষ্ট প্ৰিণ্টেড আছামিজ বুক সেইখন কি হয়? সেইখন আছিল ধৰ্মপুস্তক। মানে ছপা কৰি ওলোৱা প্ৰথম বুকখন কি আছিল? সেইখন আছিল ধৰ্মপুস্তক বাই আত্মাৰাম শৰ্মা। নেক্সট, ফাৰ্ষ্ট প্ৰিণ্টেড আছামিজ হিষ্ট্ৰী, অসমীয়া ইতিহাস যিখন প্ৰথম মানে প্ৰিণ্ট কৰি ওলোৱা হৈছিল সেইখন হৈছিল কি? অসমীয়া বুৰঞ্জী পুথি। ঠিক আছে, অসমীয়া বুৰঞ্জী পুথি কোনে লিখিছিল? কাশীনাথ তামুলী ফুকন আৰু ৰাধানাথ বৰবৰুৱাই লিখিছিল অসমীয়া বুৰঞ্জী পুথি। নেক্সট, ফাৰ্ষ্ট আছামিজ প্ৰ'জ কম্পজিশ্যন। ফাৰ্ষ্ট আছামিজ প্ৰ'জ কম্পজিশ্যন কি হয়? সেইটো হৈছে ভট্টদেৱৰ কথাগীতা, মানে গল্প সাহিত্য। প্ৰথম অসমীয়া গল্প কম্পজিশ্যন কি হয়? এখন হৈছে কথাগীতা। আৰু কোনে লিখিছিল? ভট্টদেৱ। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত আহিলে লিটাৰেচাৰ কি পাৰ্টটি। তাৰপিছত হৈছে ফাৰ্ষ্ট প্ৰ'জ ৰাইটাৰ, প্ৰথম মানে গল্প কোনে লিখিছিল? তেওঁ লিখিছিল ভট্টদেৱ। ঠিক আছে, তাৰপিছত ফাৰ্ষ্ট ৰিভিউৱাৰ কোন? এয়া আছিল যতীন্দ্ৰনাথ দুৱৰা। ৰিভিউৱাৰ মানে হৈ গ'ল যিয়ে মানে বস্তুটো ৰিভিউ কৰে, মানে বুকছখন ৰিভিউ কৰে কেনেকুৱা হৈছে কেনেকুৱা নাই। তাৰপিছত হৈছে ফাৰ্ষ্ট ৰিচাৰ্চ ৱৰ্ক অন লেংগুৱেজ ইন আছামিজ, প্ৰথম মানে ৰিচাৰ্চ ৱৰ্ক কি হয় আছামিজ লেংগুৱেজৰ ওপৰত? এয়া হৈছে অসমীয়া ভাষাৰ মৌলিক বিচাৰ। এইটো হৈছে ফাৰ্ষ্ট ৰিচাৰ্চ ৱৰ্ক অন আছামিজ লেংগুৱেজ। ঠিক আছে, নেক্সট, ফাৰ্ষ্ট ৰিচাৰ্চ ৱৰ্ক অন আছামিজ লিটাৰেচাৰ। তাৰ আগতো আছিল লেংগুৱেজৰ ওপৰত, এইটো আছিল লিটাৰেচাৰৰ ওপৰত। ঠিক আছে, এইটো কি হ'ব? এইটো হ'ব এজ সাহিত্য চিন্তাই বাই দেৱানন্দ ভৰালী। এইটো ৰিচাৰ্চ ৱৰ্ক অন আছামিজ লিটাৰেচাৰ। ইয়াৰ আগতো আছিলে ৰিচাৰ্চ ৱৰ্ক অন আছামিজ লেংগুৱেজ। এইটো লিটাৰেচাৰ ওপৰত আধাৰিত, এইটো লেংগুৱেজৰ ওপৰত। তাৰপিছত হৈ গ'ল ফাৰ্ষ্ট ৰোমান্টিক পয়েট্ৰি। ফাৰ্ষ্ট ৰোমান্টিক পয়েট্ৰি বনকুঁৱৰী। আৰু বনকুঁৱৰীটো কোনে ৰচনা কৰিছিল? চন্দ্ৰকুমাৰ আগৰৱালা। তাৰপিছত হৈছে ফাৰ্ষ্ট শ্বৰ্ট ষ্টৰী কালেকশ্যন, চুটি গল্পৰ সংৰক্ষণ প্ৰথম কোনে কৰিছিল? সেয়া আছিল সুৰভি। আৰু কোনে ৰচনা কৰিছিল সুৰভিৰ? সেয়া আছিল লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট, ফাৰ্ষ্ট ছনেট, প্ৰথম অসমীয়া ছনেটখন কি আছিল? সেইখন আছিল প্ৰিয়তমাৰ চিঠি। ঠিক আছে, তাৰপিছত কোনে লিখিছিল? হেমন্ত চন্দ্ৰ গোস্বামী। নেক্সট, ফাৰ্ষ্ট ছনেট বুক, প্ৰথমখন আছিল ছনেট আৰু এইখন আছিল ছনেট বুক। প্ৰথম অসমীয়া চমুখন আছিল মালাপ। ঠিক আছে, বাই হিতেশ্বৰ বৰবৰুৱা। নেক্সট, ফাৰ্ষ্ট থেচিছ অন দ্য আছামিজ লেংগুৱেজ, আছামিজ লেংগুৱেজৰ ওপৰত ফাৰ্ষ্ট থেচিছ কোনে লিখিছিল? সেয়া আছিল আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট বাই বাণীকান্ত কাকতি। এইটো কথা আহে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, এই বুকখনি কোনে লিখিছিল কথাটো আহে। এয়া ৰচনা কৰিছিল ফাৰ্ষ্ট থেচিছ আছিল ডক্টৰ বাণীকান্ত কাকতি। ফাৰ্ষ্ট আছামিজ প্লে বেছড অন শ্বেক্সপিয়েৰৰ
এই কমেডি অফ ইৰ'ৰ্ছৰ পৰা ট্ৰান্সলেশ্যন কৰা হৈছিল কি ট্ৰান্সলেশ্যন হৈছিল ভ্ৰমৰংগ গতিকে ভ্ৰমৰংগ হৈছে ফাৰ্ষ্ট আছামিজ প্লে বেছ অন শেক্সপিয়াৰ তো এই কমেডি অফ ইৰ'ৰ্ছৰ পৰা এই ভ্ৰমৰংগখন অনুবাদ কৰা হৈছিল ঠিক আছে ট্ৰান্সলেটেড বাই ৰামাকান্ত বৰকাকতি ঘনশ্যাম বৰুৱা গজানন বৰুৱা এণ্ড ৰত্নিয়াল বৰুৱা ঠিক আছে কিন্তু মনত থ'ব কমেডি অফ ইৰ'ৰ্ছ শেক্সপিয়াৰ আছিল কমেডি অফ ইৰ'ৰ্ছ আৰু অসমীয়াত আছিল ভ্ৰমৰংগ যিখন অনুবাদ কৰা হৈছিল তাৰপিছত ফাৰ্ষ্ট ট্ৰান্সলেটৰ অফ ৰামায়ণ ইনটু আছামিজ ফাৰ্ষ্ট ট্ৰান্সলেটৰ অফ ৰামায়ণ ইনটু আছামিজ অৰ্থাৎ ৰামায়ণক অসমীয়ালৈ প্ৰথম কোনে অনুবাদ কৰিছিল আছিল ট্ৰান্সলেটৰ সেয়া আছিল মাধৱ কন্দলী ঠিক আছে ইয়াত আপোনালোকৰ এই মাধৱ ৰামায়ণ আৰু মহাভাৰত বহুত মানে কনফিউজন হয় ইয়াত মানে ট্ৰিক এটা আছে চাব হা এজন ছাৰে কৈছিলে ঠিক আছে যদি ৰাম থাকে এনেকৈ ৰামায়ণ ন যদি আৰ থাকে তেতিয়াহ'লে সদায় এইটো কি হ'ব ৰামটো মনত থ'ব মানে যদি ৰামায়ণ হয় তেতিয়াহ'লে ডাইৰেক্ট মাধৱ কন্দলী হ'ব আৰু মহাভাৰত যদি হয় তেতিয়াহ'লে কি হ'ব ৰাম সৰস্বতী হ'ব ঠিক আছে এইটো এটা মানে মনত থ'ব ৰাম এইটো ৱৰ্ড মনত থ'ব মানে কি কৈছোঁ যে যদি আপোনালোকৰ কুৱেশ্যন আহে যে ৰামায়ণ কোনে লিখিছিল তো আপোনালোকে কনফিউজ হ'ব পাৰে তেতিয়াহ'লে যদি ৰামায়ণৰ কথা সোধে য'ত আৰ আছে সেইটো মানে কেতিয়াও আৰ নহয় সেইটো হ'বগৈ এম অৰ্থাৎ মাধৱ কন্দলী আৰু যদি মহাভাৰত যদি সোধে তেতিয়াহ'লে হ'ব ৰাম সৰস্বতী সেই দুটা মনত থ'ব নেক্সট ফাৰ্ষ্ট আছামিজ ট্ৰেভেলগ ঠিক আছে ফাৰ্ষ্ট আছামিজ ট্ৰেভেলগ কি হয় সেইখন আছিল ছুইজাৰলেণ্ড ভ্ৰমণ বাই বিৰিঞ্চি কুমাৰ বৰুৱা নেক্সট ফাৰ্ষ্ট আছামিজ ইয়েৰ বুক ইম্পৰ্টেণ্ট নহয় তাৰপিছত মেগাজিন আহিলে চাই লওক তেওঁ ফাৰ্ষ্ট আছামিজ ইয়েৰ বুক কোন চনত পাব্লিছ হৈছিল প্ৰথম এডিশ্যন হৈছিল 2015 তাৰপিছত ফাৰ্ষ্ট বাইলিংগুৱেল উইকলি মানে দুটা ভাষাতে প্ৰকাশ পোৱা প্ৰথমখন সাপ্তাহিক মেগাজিন কি আছিল সেইখন আছিল আছাম নিউজ কোনে এডিট কৰিছিল হেমচন্দ্ৰ বৰুৱা নেক্সট ফাৰ্ষ্ট মেগাজিন বেছ অন এগ্ৰিকালচাৰেল মেটাৰ্ছ এগ্ৰিকালচাৰৰ ওপৰত প্ৰথমখন মেগাজিন কোনখন কি প্ৰকাশ পাইছিল সেইখন আছিল অসম কৃষক প্ৰকাশ পাইছিল কোনে এডিট কৰিছিল নাৰায়ণ চন্দ্ৰ বৰুৱা তাৰপিছত নেক্সট ফাৰ্ষ্ট কেৰিয়াৰ মেগাজিন প্ৰথমখন মানে কেৰিয়াৰৰ ওপৰত মেগাজিন কোনখন প্ৰকাশ পাইছিল ঠিক আছে সেইখন আছিল মাহেকীয়া কেৰিয়াৰ গাইড বাই প্ৰীতিমা কৌশিক বৰুৱাৰ দ্বাৰা প্ৰকাশিত এডিট কৰা মাহেকীয়া কেৰিয়াৰ গাইড হৈছে প্ৰথম কেৰিয়াৰ মেগাজিন ফাৰ্ষ্ট চিলড্ৰেনছ মেগাজিন প্ৰথম অসমীয়া শিশু মেগাজিন আলোচনী কি হয় সেইখন আছে ল'ৰা বন্ধু কোনে লিখিছিল কোনে এডিট কৰিছিল পূৰ্ণাবিৰাম বৰুৱা তাৰপিছত ফাৰ্ষ্ট মেগাজিন ফৰ দ্য এল্ডাৰলি মানে প্ৰাপ্তবয়স্ক লোকসকলৰ বাবে ঠিক আছে এল্ডাৰলি মানে ডাঙৰ লোকসকলৰ বাবে প্ৰথম অসমীয়া মেগাজিন কি প্ৰকাশ পাইছিল এখন আছিল উদ্দীপন কোনে এডিট কৰিছিল প্ৰফুল্ল চন্দ্ৰ বৰুৱা ফাৰ্ষ্ট মাইক্ৰ' ফাইনেন্স মেগাজিনৰ ওপৰত প্ৰথমখন কি প্ৰকাশ পাইছিল সেইখন আছিল বিন্দু কোনে এডিট কৰিছিল শশাংক বৰুৱা নেক্সট ফাৰ্ষ্ট আছামিজ মেগাজিন পাব্লিছ আউটছাইড অফ আছাম মানে আউটছাইড অফ আছাম অসমৰ বাহিৰত ঠিক আছে অসমৰ বাহিৰত প্ৰকাশ পোৱা প্ৰথম অসমীয়া মেগাজিনখন কি আছিল সেইখন আছিল জোনাকী ঠিক আছে কিমান চনত প্ৰকাশ পাইছিল সেইটো ইয়েৰটো চাই ল'ব আপোনালোকে তাৰপিছত আছিল ফাৰ্ষ্ট ছেটাইৰিকেল মেগাজিন কি আছিল কাৰ্টুন এডিটেড বাই পুলক গগৈ ঠিক আছে হ'ব ছেটাইৰিকেল মেগাজিন তাৰপিছত হৈ গ'ল ফাৰ্ষ্ট স্কুল মেগাজিন প্ৰথম স্কুলৰ মেগাজিন কি আছিল প্ৰভাত ঠিক আছে যোৰহাট নৰ্মাল স্কুলৰ পৰা প্ৰকাশ পাইছিল ফাৰ্ষ্ট স্কুল মেগাজিন এখন আছিল প্ৰভাত আৰু কোনে এডিট কৰিছিল শৰৎ চন্দ্ৰ গোস্বামীদেৱে নেক্সট ফাৰ্ষ্ট উইকলি মেগাজিন প্ৰথম সাপ্তাহিক মেগাজিন কি আছিল সেইখন আছিল নৱযুগ কোনে এডিট কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তাৰপিছত হৈ গ'ল ফাৰ্ষ্ট উমেন মেগাজিন প্ৰথম অসমীয়া
মহিলাসকলৰ মেগাজিন কি আছিল সেয়া আছিল ঘৰ জেউতি ঠিক আছে 1927 মনত থ'ব এতিয়াত পাই কমলালয়া কাকতি ঠিক আছে কমলালয়া কাকতি ঘৰ জেউতি আছিল প্ৰথম আছামিজ মেগাজিন তাৰপিছত আহিলে নিউজ পেপাৰৰ ভিতৰত ফাৰ্ষ্ট আছামিজ নিউজ পেপাৰ কি আছিল প্ৰথম অসমীয়া নিউজ পেপাৰ আছিল অৰুণোদয় এখন কোন চনত প্ৰকাশ পাইছিল প্ৰথম 1846ত আৰু কোনে এডিট কৰিছিল সি আছিল নাথান ব্ৰাউন নেক্সট ফাৰ্ষ্ট বাই উইকলি নিউজ পেপাৰ নিউজ পেপাৰ কি আছিল সেইখন আছিল অসম বাতৰি সাপ্তাহিক প্ৰকাশ পাইছিল উইকলি প্ৰকাশ পাইছিল দুটা লেংগুৱেজত আছিল কোনে এডিট কৰিছিল চন্দ্ৰপ্ৰসাদ শইকীয়া নেক্সট ফাৰ্ষ্ট ডেইলি নিউজ পেপাৰ প্ৰথম ডেইলি মানে আগতে সাপ্তাহিককৈ ওলাইছিলে উইকলি ওলাইছিলে ঠিক আছে তাৰপিছত ওলালে ডেইলি প্ৰথম ওলোৱা প্ৰথম নিউজ পেপাৰখন কি আছিল সেইখন আছিল দৈনিক বাতৰি ঠিক আছে যদি আপোনালোকৰ কুৱেশ্যন আহে ফাৰ্ষ্ট ঠিক আছে ফাৰ্ষ্ট আছামিজ যদি নিউজ পেপাৰ বুলি কয় তেতিয়াহ'লে হ'ব এই দৈনিক বাতৰি 1935টো মনত থ'ব ঠিক আছে আৰু যদি কয় প্ৰথম অসমীয়া সাপ্তাহিক বাতৰি পেপাৰ নিউজ পেপাৰ তেতিয়াহ'লে হ'ব অৰুণোদয় ঠিক আছে তাৰপিছত হৈ গ'ল ফাৰ্ষ্ট ইংলিছ ডেইলি নিউজ পেপাৰ ইংলিছত মানে প্ৰকাশ পোৱা মানে ইংৰাজীৰ প্ৰথম অসমীয়া নিউজ পেপাৰ কি আছিল সেইখন আছিল আছাম ট্ৰিবিউন সেইখন আছিল 1946ৰ পৰা আজি পৰ্যন্ত চলি আছে আৰু প্ৰথমজন এডিটৰ কোন আছিল লক্ষ্মীনাথ ফুকন নেক্সট ফাৰ্ষ্ট নিউজ পেপাৰ পাব্লিছড বাই এ নেটিভ আছামিজ ঠিক আছে এইটো আছিল অসম বিলাসিনী প্ৰথম অসমীয়াৰ দ্বাৰা পাব্লিছ কৰা ঠিক আছে নিউজ পেপাৰখন কি আছিল অসম বিলাসিনী তাৰপিছত আছিল ফাৰ্ষ্ট নিউজ পেপাৰ পাব্লিছ এক্সক্লুচিভলি ফৰ উমেন বিশেষভাৱে উমেনৰ বাবে প্ৰকাশ পোৱা প্ৰথম অসমীয়া নিউজ পেপাৰ আছিল উৰুলি ঠিক আছে কোনে এডিট কৰিছিল নলিনাবলা দেৱীয়ে নেক্সট ফাৰ্ষ্ট পলিটিকেল নিউজ পেপাৰ পলিটিক্সৰ ওপৰত বেছ কৰি প্ৰথম নিউজ পেপাৰ কি প্ৰকাশ পাইছিল সেইখন আছিল এডভকেট অফ আছাম ঠিক আছে এডিটেড বাই মাথুৰ মোহন বৰুৱা নেক্সট ফাৰ্ষ্ট নিউজ পেপাৰ পাব্লিছড এভৰি 10 days 10 দিনৰ মূৰে মূৰে ঠিক আছে 10 দিনৰ মূৰে মূৰে প্ৰকাশ পোৱা প্ৰথম অসমীয়া নিউজ পেপাৰখন কি আছিল প্ৰথম নিউজ পেপাৰখন কি আছিল সেইখন আছিল অপৰূপ 1980ত প্ৰকাশ পাইছিল আৰু কোন আছিল এডিটৰ সেইটো আছিল অৰুণ দত্ত নেক্সট ফাৰ্ষ্ট উইকলি নিউজ পেপাৰ প্ৰথম উইকলি প্ৰকাশ পোৱা নিউজ পেপাৰ কি আছিল সেইখন আছিল আছাম মিহি কিন্তু কুৱেশ্যন বিশেষকৈ এই অৰুণোদয় ঠিক আছে অৰুণোদয় কিমান চনত প্ৰকাশ পাইছিল সেইটো কথা আহে 1846 তাৰপিছত 1846ত আৰু এটা কুৱেশ্যন আহে এইটো আহে প্ৰথম অসমীয়া নিউজ পেপাৰ কি আছিল ঠিক আছে তো এই দুটাই কুৱেশ্যন বেছিকৈ অহা দেখা যায় ঠিক আছে প্ৰথম অসমীয়া এইটো মনত থ'ব অৰুণোদয়টো আৰু এটা আছে দৈনিক বাতৰি এই দুটাই বিশেষকৈ কুৱেশ্যনত অহা দেখা যায় তাৰপিছত নেক্সট কুৱেশ্যন হৈ গ'ল অল্ডেষ্ট উইকলি নিউজ পেপাৰ ষ্টিল চাৰ্কুলেশ্যন মানে আটাইতকৈ পুৰণি বৰ্তমান সময়লৈকে চলি থকা উইকলি নিউজ পেপাৰ কি হয় এখন আছিলে জনমভূমি 1947ৰ পৰা চলি আছে আৰু ফাৰ্ষ্ট এডিটৰ আছিল দুলাল চন্দ্ৰ ভূঞা আজিলৈ ইমানেই আছিল আমাৰ ফাৰ্ষ্ট ইন আছামিজ লেংগুৱেজ আৰু লিটাৰেচাৰৰ কুৱেশ্যন গতিকে ভিডিঅ'বোৰ যদি চাই ভাল পাবে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'বোৰ আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আজিলৈ ইমানতে সামৰিছোঁ নেক্সট পাৰ্টি আপোনালোকে আকৌ দেখি পাব তেতিয়ালৈ ধন্যবাদ